আজি মই বিষ্ণুৰ সমগ্ৰ সৃষ্টিক আজি মই বিনাশ কৰি খেদিম মই নাই 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 সৃষ্টি यही बोली लक्ष्मी बाए डिंगी हारा लोया आकाश लंघा दैत्य इटु सजन মই তোক কৰিলো সজন তুমি দেব তোমাৰ সত্য পুৰুষ মই জগতৰ মাতৃ তোৰ জন্মদাত্ৰী মই লক্ষ্মী মাতৃ 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 বিবাহ তুমি করিল সজন এই তথ্য মই করিম সাধন দৈত্য তোক সজন কৰাই মোৰ উদ্দেশ্য অতি মহান অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী থাকিব মাতৃ এই চাৰিওফালে যদি পানী হয় তেন্তে আমি জীয়াই থাকিম কি তাৰ মাতৃ অসম্ভৱ মাতৃ অসম্ভৱ পুত্ৰ মই তোক বৰ দিছো তই জল স্থল আকাশ পাতাল এই সকলোতে পুত্ৰ তই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি পুত্ৰ তোক পুত্ৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও পুত্ৰ তোৰ মৃত্যু ঘটাব নোৱাৰে মাতৃ আৰু সেইবাবে তোৰ সৰ্বশৰীৰ পুত্ৰ মই তোমাৰ সৰ্বশৰীৰ মাতৃ তোৰ সৰ্বশৰীৰ পুত্ৰ মই তোৰ সৰ্বশৰীৰ পুত্ৰ মই কৰি দিলো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰ মাতৃ শুন পুত্ৰ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰলয় চাৰিওফালে পানী কেৱল পানী বেদ বেদাংগ কৃষ্টি আৰু সভ্যতা এই সকলোবোৰ পানীৰ তলত থাকিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ হাতত একোৱেই নাথাকিব কিন্তু পুত্ৰ সেই মহাপ্ৰলয়ত সকলোবোৰ ধ্বংস হোৱাৰ আগতে তহঁত দৈত্যসকলে সকলোবোৰ সংগ্ৰহ কৰি আনি নিজৰ লগত গোপনে ৰাখিব লাগিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব তহঁত দৈত্যসকলে
হলে পিছৰ কল্পত এক নতুন সভ্যতাৰ পুত্ৰ বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়া তহঁত দৈত্যসকল মাতৃ সৌচা পুত্ৰ সৌস্বৰ্গৰ দেৱতা 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 এই স্বৰ্গৰ দেৱতাতকৈও উচ্চাখন দখল কৰিব পাৰি মাতৃ মাতৃ মোৰ পৰিচয় কি হ'ব কি নামেৰে জনজাত হবে হৰৰ পক্ষত পুত্ৰ মই তোক মোৰ ডিঙিৰ সাৰৰ পৰা কৰিছো সৃজন মাতৃ সেইবাবে তোৰ নাম হ'ব মোৰ নাম হ'ব তোৰ নাম হ'ব মোৰ নাম হ'ব তোৰ নাম হ'ব হয় দৈত্য 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 পুত্ৰ হয় দৈত্য নামে তই এই বিশ্বত জনজাত হৈ পৰিবি যা পুত্ৰ পলম নকৰিবি তই তোৰ কৰ্তব্যত বৰ্তমান অগ্ৰসৰ মাতৃ মোক তুমি পুত্ৰ অমরত্বভর করা প্রদান অমরত্ব মাতৃ অমরত্ব কিন্তু পুত্ৰ মাতৃ মোৰ যে তোক অমৃত বৰ দিয়াৰ ক্ষমতা নাই মাতৃ কিন্তু মই তোক যি বৰ দিছো হয়। সেই অমৃত বৰৰ সম হয়। স্বৰ্গ মধ্য পাতাল কতো কোনো বিৰোধক হত্যা কৰিব নোৱাৰে মাতৃ মোর আর এটা বড় ভুল করেছে প্ৰকাশ কৰ তাই তোমাক পবিত্রের কারণে এগৰাকী সুন্দরী রমণীর অতিকে প্রয়োজন তই ঠিকেই কৈছ পুত্ৰ যা পুত্ৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত এই বিশ্ব ব্রহ্মাণ্ডৰ ভিতৰত এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত হৱা যা পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী সরস্বতী সরস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা অন্য কোনো নাৰীয়েই নাই মাতৃ যা পুত্ৰ পলম নকৰিবি চলে বলে কিংবা কৌশলে ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ কৰগৈ বিবাহ কৰগৈ বিবাহ কৰগৈ যা পুত্ৰ মাতৃৰ আজ্ঞা তই নকৰিবি উলংঘন চলে বলে কিংবা কৌশলে ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ কৰগৈ বিবাহ কৰগৈ বিবাহ কৰগৈ ব্রহ্মার কন্যা সরস্বতী বিশ্ব ব্রহ্মাণ্ডর রাহরি সৃষ্টিকর্তা এই লক্ষ্মীর এই নন্দনময় নামর দত্ত স্বর্গর দেবতা মত্যৰ মানৱ পাতলৰ বাসুকী ধৰিব লাগিব ধৰিব লাগিব আজি মোৰে নিৰ্দেশত দেখিব জগতে বুজিব বিশ্বই এই দানৱৰ হত্যাকৰ্তা হয় দৈত্যৰ শক্তি বীৰত্ব পৰাক্ৰম